হেল্ল' এভৰিৱান আমি আগৰ ভিডিঅ'টো কি কৰিছিলোঁ চেপ্টাৰ নম্বৰ 9 অৰ্থাৎ সামান্তৰিক আৰু ত্ৰিভুজৰ কালি এই চেপ্টাৰটোত আমি কি কৰিছিলোঁ 9.2 এক্সাৰচাইজৰ তিনিটা কুৱেশ্যন আমি ছল্ভ কৰিছিলোঁ। আজি আমি কি কৰিম তাৰ পিছৰ পৰা অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনৰ পৰা আমি ষ্টাৰ্ট কৰিম ছল্ভ কৰিবলৈ চেষ্টা কৰিম। 4 নম্বৰটো কি আছে মই মাতিছোঁ চাই লোৱা তোমালোকে। চিত্ৰ 9.16ত ABCD সমান্তৰিকটোৰ ভিতৰত P এটা বিন্দু অৰ্থাৎ চিত্ৰ এইটো দিয়া আছে কাষত ABCD এটা সমান্তৰিক দিয়া আছে এই সমান্তৰিকটোৰ ভিতৰত P এটা যিকোনো এটা বিন্দু দিয়া আছে। ওকে, দেখুৱাব দিছে যে কালি APB প্লাছ কালি PCD কালি APB অৰ্থাৎ এই ত্ৰিভুজৰ কালি প্লাছ PCD অৰ্থাৎ এই ত্ৰিভুজৰ কালি যোগ কৰিলে এই ইকুৱেলটো কৈছে হাফ অফ ABCD অৰ্থাৎ এই গোটেই সমান্তৰিকটোৰ কালি আধা হ'ব বুলি কৈছে। সেই দুটা ত্ৰিভুজৰ কালি যোগ কৰিলে গোটেই ত্ৰিভুজৰ কালি গোটেই সমান্তৰিকটোৰ কালি আধা হ'ব বুলি আমাক এইটো দেখুৱাব পাৰিছে 1 নম্বৰ। আকৌ 2 নম্বৰত কি কৈছে যে কালি অফ APD প্লাছ কালি অফ PBC APD টো ত্ৰিভুজ PBC টো ত্ৰিভুজ এই দুটাৰ কালি যোগফল ইজুকেল কৈছে কালি অফ APB প্লাছ কালি অফ PCD অৰ্থাৎ এই দুটা ত্ৰিভুজৰ যোগফলৰ সমান তেনেকৈ কৈছে। এতিয়া আমি এনেকৈ ছল্ভ কৰিবলৈ চেষ্টা কৰি চাবা। মই চিত্ৰটো আঁকি লৈছোঁ কিতাপৰ নিচিনা একজেক্টলি চাবা মই কেনেকৈ কৰিম ছল্ভ। মই এইটো ইনফৰ্মেশ্যনখিনি প্ৰথমতে লিখি লৈছোঁ। ধৰা হ'ল ABCD এটা সমান্তৰিক ওকে ABCD এটা সমান্তৰিক আৰু ইয়াৰ ভিতৰত P এটা যিকোনো বিন্দু ওকে P এটা যিকোনো বিন্দু এই ABCD সমান্তৰিকটোৰ ভিতৰত ওকে। এতিয়া এটা আমি এটা অংকন কৰিব লাগিব আমাৰ সুবিধাৰ্থে। অংকনটো কেনেদৰে কৰিম চাই ল'বা। এই যি ভিতৰত যে P বিন্দু আছে P বিন্দুটোৰ সমান্তৰালকৈ P বিন্দুৰ মাজেৰে আমি একডাল ৰেখা আঁকিম যাতে AB সমান্তৰাল হয় ওকে। P মাজেৰে আমি একডাল ৰেখা আঁকিম ৰেখা আঁকিলোঁ EF যাতে এই EF ৰেখাডাল P মাজেৰে কৈছে EF ৰেখাডাল AB ডালৰ সমান্তৰাল ওকে। অংকন মই লিখি লৈছোঁ অংকন P বিন্দুৰ মাজেৰে EF ৰেখাডাল এনেদৰে অংকন কৰা হ'ল যাতে এই EF ৰেখাডাল কাৰ পেৰেলেল AB ডালৰ পেৰেলেল অৰ্থাৎ সমান্তৰাল AB ডালৰ সমান্তৰাল হ'ল। তেনেকৈ আমি আঁকি ল'লোঁ। এতিয়া চোৱা এই এডাল আঁকি লোৱাৰ কাৰণে আমাৰ কি সুবিধা হ'ল এতিয়া চোৱাচোন যে এই EF ৰেখাডালে এই ABCD সমান্তৰিকটোক দুটা ভাগত বিভক্ত কৰিলে হ'ল। দুটা ভাগত বিভক্ত কৰিলে আমি কি পাই গ'লোঁ EFB অৰ্থাৎ ABFE এইটো আমি সমান্তৰিক পাই গ'লোঁ। কিয় সমান্তৰিক পালোঁ? কাৰণ সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল EF ডাল AB সমান্তৰালকৈ হয় নে নাই? গতিকে আমি therefore আমি কি কৰোঁ যিহেতু লিখিম যিহেতু AB পেৰেলেল EF এইটো আমি পাই গৈছোঁ আৰু CD পেৰেলেল CD নহয় লিখিম আমি লিখিম যে AD পেৰেলেল BC ইমপ্লাইজ ইয়াৰ পৰা আমি ADৰ পৰা আমি কাটি ল'ম যে AE পেৰেলেল ইয়াৰ পৰা আমি কাটি ল'ম BF ওকে। আমি কি পালোঁ যে AB পেৰেলেল EF আৰু পালোঁ AE পেৰেলেল BF ডেট মিনছ কি পালোঁ আমি দুয়োজোৰ বিপৰীত বাহু সমান্তৰাল পাই গ'লোঁ। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ABFE এটা সমান্তৰিক তেনেকৈ আমি ক'ব পাৰিম হ'ল। এগেইন আমি ক'ব পাৰিম যে চাই ল'বা কেনেকৈ আমি আৰু নেক্সট আমি এইটো DCFE এইটো চতুৰ্ভুজটো আমি এটা সমান্তৰিক বুলি ক'ব পাৰিম নে? আমিতো পাই আছোঁ DE পেৰেলেল EC কাৰণ কিয় আকৌ মই লিখি লৈছোঁ
AD parallel BC AD ৰ পৰা মই কাটি লম AD ৰ পৰা মই কাটি লম DE parallel CF মই কাটি লৈছো BC ৰ পৰা আৰু EF ডাল যেটো AB ৰ parallel আৰু EF মই লিখিছো EF আমি AB ৰ parallel অঙ্কন কৰি হিচাপে আঁকি লৈছো EF parallel AB ইয়াৰ পৰা মই EF টো থাকিল বাৰু যেটো AB ৰ parallel CD AB ৰ parallel CD হয় নাই AB যেটো ABC টা সমান্তৰিক AB ৰ parallel CD হবই আৰু হয় নাই since মই লিখিছো যেটো AB parallel CD গতিকে আমি AB সাথে CD লিখিছো গতিকে EF parallel CD পালো EF parallel CD পালো again DE parallel BF পাই গলো দিয়াৰ পৰা গতিকে আমি ক'ব পাৰিম যে DCFE এটা সমান্তৰিক বুলি আমি ক'ব পাৰিম ওকে বুজি পাইছা ওকে নেক্সট এটা আমি কি কৰিম চাবা আমি পাই গলো যে EF ডালে ABCD সমান্তৰিক দুটা ভাগত চতুৰ্ভুজ ভাগ কৰিছে সেই চতুৰ্ভুজ আমি সমান্তৰিক বুলি পাই গলো ওকে নেক্সট এতিয়া তুমি যদি DCFE এই সমান্তৰিকটোৰ পৰা চোৱা কি লক্ষ্য কৰিবা যে DC এটা সাধাৰণ বাহু অৰ্থাৎ এই CD ৰ ওপৰত এটা ত্ৰিভুজ আছে PDC বা PCD আৰু এটা সমান্তৰিক আছে DCFE এইটো সমান্তৰিক আছে আমি কি জানো যে এটা সমান্তৰিকটো এটা সমান্তৰিকটো কি আছে এই সাধাৰণ বাহুৰ ওপৰত এটা ত্ৰিভুজ আছে আৰু এটা সমান্তৰিক আছে গতিকে আমি কি ক'ব পাৰিম যে ত্ৰিভুজটোৰ কালি এই সমান্তৰিকটোৰ কালি আধা হেতু আমি উপপাদ্য পাই থৈছো কোৱেশ্চন আগতে সলভ কৰি আহিছো এটো ইউজ কৰিব লাগিব এতিয়া হল বুজি পাইছা ইয়াৰ কেনেকৈ আমি ইউজ কৰিম চাবা এনেকৈ প্ৰথমতে লিখি লম ইয়াত CD ভূমিৰ ওপৰত PCD আৰু ত্ৰিভুজ PCD আৰু DCFE সমান্তৰিক আছে সমান্তৰিক অৱস্থিত গতিকে দিয়াৰ ফল কি পাম আমি এৰিয়া অফ ত্ৰিভুজটোৰ কালি এৰিয়া অফ PCD is equal to half into area of যোনটো আমাৰ সমান্তৰিক আছে DCFE এইটো আমি এক নম্বৰলৈ ধৰি ললো আকৌ যদি তুমি চিত্ৰটো লক্ষ্য কৰা যে এই দ্বিতীয় যোনটো সমান্তৰিক আছে ভিতৰত ABFE এই সমান্তৰিকটোৰ AB বাহুৰ ওপৰত দুটা ত্ৰিভুজ এটা সমান্তৰিক আছে AB বাহুৰ ওপৰত ত্ৰিভুজ আছে ABP ত্ৰিভুজ আছে again ABFE এইটো সমান্তৰিকটো আছে আকৌ AB মই লিখি লৈছো আকৌ AB ভূমিৰ ওপৰত ত্ৰিভুজ APB আৰু সমান্তৰিক কিন্তু আছে ABFE অৱস্থিত হল ইয়াৰ পৰা আমি কি পাম এৰিয়া অফ ত্ৰিভুজ ABP by ABP same is equal to half into area of এই চতুৰ্ভুজটো অৰ্থাৎ সমান্তৰিকটো ABFE হল এই দুই নম্বৰলৈ ধৰিলো নাও কি কৰিম এতিয়া এক যোগ দুই কৰিম এক নম্বৰ সমীকৰণ দুই নম্বৰ সমীকৰণ যোগ কৰি দিম এক নম্বৰ দুই সমীকৰণ যোগ কৰা মানে কি লেফট হ্যান্ড সাইড দুটা যোগ রাইট হ্যান্ড সাইড দুটা যোগ এরিয়া অফ ত্রিভুজ PCD প্লাস এরিয়া অফ ত্রিভুজ APB is equal to half into right side কি আছে প্ৰথমৰ এরিয়া অফ DCFE আছে প্লাস half into এরিয়া অফ ABFE আছে ওকে ইয়াৰ পৰা কি পাম হাফটো কমন ললো গতিকে এৰিয়া অফ DCFE প্লাস এৰিয়া অফ ABFE ওকে পাইলো নেক্সট গতিকে হাফ ইনটু কি হল হাফ ইনটু এৰিয়া অফ DCFE প্লাস ABFE সিহঁতত চোৱা DCFE প্লাস ABFE এই দুটা এৰিয়া যোগ কৰিলে আমি গোটেই সমান্তৰিকটো নাপাম জানো ABCD হল
সেইটো আমি লিখিছোঁ চাবা এৰিয়া অফ এ বি চি ডি আমাক 1 নম্বৰ কুৱেশ্যনটো সেইটোৱে দেখাব দিছিলে যে এৰিয়া অফ ত্ৰিভুজ পি চি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ এ পি বি ইজিকেল টু এৰিয়া অফ হাফ ইনটু এৰিয়া অফ এ বি চি ডি চোৱা 1 নম্বৰটোত চোৱা কি লিখা আছে কালি এ পি বি প্লাছ কালি পি চি ডি ইজিকেল টু হাফ ইনটু কালি অফ এ বি চি ডি এইটো আমাক দেখাব পাৰিছিলে 1 নম্বৰটো দেখুৱালোঁ এতিয়া আমি নেক্সট 2 নম্বৰটো দেখাবলৈ ট্ৰাই কৰিম নেক্সট পেজত চাই ল'বা ওকে আমি এতিয়া 2 নম্বৰটো সলভ কৰিব চেষ্টা কৰিম 2 নম্বৰটো কি ৰিসো কোৱেশ্যনটো চাই লোৱা কালি এ পি ডি প্লাছ কালি পি বি চি এ পি ডি অৰ্থাৎ এইটো ত্ৰিভুজ কালি প্লাছ পি বি চি এইটো ত্ৰিভুজ ইজিকেল টু কালি অফ এ পি বি প্লাছ কালি অফ পি চি ডি কালি অফ এ পি বি প্লাছ কালি অফ পি চি ডি আমাৰ যে 1 নম্বৰটোত কালি এ পি বি প্লাছ কালি পি চি ডি আছিলে সেইটো খালি আমাৰ এই দুটা যোগফল হিচাপে দেখাব দিছে ওকে সো আমি এতিয়া কেনেকৈ কৰিম চাবা আমাৰ সুবিধাৰ্থে আকৌ একবাৰ বহিত এই চিত্ৰটো আঁকি লৈছোঁ গতিকে চাবা আমি 1 নম্বৰৰ পৰা কি পাম সেই 1 নম্বৰ যোনটো আমাক প্ৰুফ কৰিব দিছিলে 1 নম্বৰ আমি কোনটো প্ৰুফ কৰিছিলে এইটো দেখাই দিছোঁ মই এইটো প্ৰুফ কৰিছিলোঁ যে এৰিয়া অফ পি চি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ এ পি বি এইটো এ বি চি ডি এইটো 1 নম্বৰ আছিলে এইটো 1 নম্বৰ বুলি লিখি ল'বা ওকে এইটো 1 নম্বৰ বুলি লিখি ল'বা হ'ল এতিয়া সেইটো বস্তু আমি একবাৰ লিখি ল'ম যে 1 নম্বৰৰ পৰা আমি কি পাইছোঁ যে এৰিয়া অফ ত্ৰিভুজ পি চি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ এ পি বি ইজিকেল হাফ ইনটু এৰিয়া অফ এ বি চি ডি ইয়াৰ পৰা ইমপ্লাইজ কি পাম 2 টু ইফালে ডিভাইড হৈছে ইফালে মাল্টিপ্লাই হ'ব গতিকে ইফালে আনি ল'লোঁ মই এৰিয়া অফ ত্ৰিভুজ পি চি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ এ পি বি হ'ল এইফালে কি থাকিল 2টো সিফালে লৈ গ'লোঁ মাল্টিপ্লাই কৰি ইফালে থাকিল এৰিয়া অফ এ বি চি ডি ওকে এইটো 1 নম্বৰ বুলি মই দি থ'লোঁ ওকে এতিয়া নেক্সট কি কৰিম চাই লোৱা যে আমাক প্ৰুফ কৰি কি দিছে প্ৰুফ কৰিব এবাৰ চাই লওঁ কুৱেশ্যনটো প্ৰুফ কৰিব দিছে যে আমাক কালি এ পি ডি প্লাছ কালি পি বি চি এ পি ডি আৰু পি বি চি গতিকে আমি এতিয়া এৰিয়া অফ ত্ৰিভুজ এ পি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ পি বি চি এইটো আমাক উলিয়াব দিছে হ'ল এইটো আমি এতিয়া কি পাম চিত্ৰটোৰ পৰা চাওঁ তোমালোকে এৰিয়া অফ ত্ৰিভুজ এ পি ডি কোনখিনি এইখিনি এ পি ডি আকৌ এৰিয়া অফ ত্ৰিভুজ পি বি চি কোনখিনি পি বি চি এইখিনি গতিকে মই যদি চিত্ৰটোৰ পৰা লিখোঁ এনেকৈ চাবাচোন এৰিয়া অফ এ বি চি ডি মাইনাছ এতিয়া মই গোটেইখিনি প্ৰথমে লৈ ল'লোঁ এ বি চি ডি তাৰ পৰা আমি কি মাইনাছ কৰিলে আমি এইখিনি পাম এই দুইখিনি পাম গোটেইটোৰ পৰা মই যদি এইখিনি আৰু এইখিনি মাইনাছ কৰি দিওঁ এই দুইখিনি থাকিব গতিকে মই এই দুইখিনিতো এইটোৱে লিখিছোঁ ন এৰিয়া অফ ত্ৰিভুজ এ পি ডি প্লাছ পি বি চি এ পি ডি প্লাছ পি বি চি এইখিনি আমি কেনেদৰে পাম গোটেইটোৰ পৰা এই দুটা মাইনাছ কৰিলে গোটেইটো আছে এ বি চি ডি তাৰ পৰা মই মাইনাছ কৰিম এইটো এৰিয়া অফ ত্ৰিভুজ এ পি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ পি চি এইটো এ পি বি পি চি ডি হ'ল এতিয়া কি কৈছোঁ মই এৰিয়া অফ ত্ৰিভুজ এ পি বি প্লাছ এৰিয়া অফ ত্ৰিভুজ পি চি ডি এই দুটা মই এ বি চি ডিৰ পৰা মাইনাছ কৰিছোঁ এতিয়া 1 নম্বৰৰ পৰা মই চোৱাচোন 1 নম্বৰৰ পৰা কি মই লিখিব পাৰোঁ 1 নম্বৰৰ মই কি লিখিব পাৰোঁ যে এ বি চি ডিৰ ঠাইত মই কি লিখিব পাৰোঁ এইখিনি লিখিব পাৰিমনে 1 নম্বৰটোত ৰাইট চাইডে কি আছে এৰিয়া অফ এ বি চি ডি আছে গতিকে এইখিনিত মই এ বি চি ডিখিনিত মই এইখিনি লিখিম 2 ইনটু এৰিয়া অফ ত্ৰিভুজ পি চি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ এ পি বি এইখিনি মই কিহৰ ঠাইত লিখিলোঁ এইখিনি ঠাইত লিখিলোঁ এৰিয়া অফ এ বি চি ডি ঠাইতে মই লিখিলোঁ এইখিনি হয়নে নাই গতিকে আকৌ এইখিনি লিখিব বাকী আছে মই লিখিম এৰিয়া অফ ত্ৰিভুজ এ পি বি প্লাছ এৰিয়া অফ ত্ৰিভুজ পি চি ডি এইটো তোমালোকে যদি ভালদৰে লক্ষ্য কৰা 2 ইনটু সামথিং আছে মাইনাছ 2 ইনটু চি এইখিনি মাইনাছ এইখিনি গতিকে ব্ৰেকেটৰ ভিতৰতখনে দুখিনিতে সেম আছে নাই হ'ল এৰিয়া অফ পি চি ডি প্লাছ এৰিয়া অফ এ পি বি দুটা উল্টা উল্টিকে আছে প্লাছ আছে প্ৰব্লেম নাই একো নাই
হ'ল দুটা উল্টা পাল্টা লিখি আছে এ পি চি ডি প্লাছ এ পি বি হ'ল এতিয়া এনেকৈ তুমি ক'ব পাৰা নাই টুৱাইছ এক্স মাইনাছ এক্স হয়নে নাই এইখিনি ব্ৰেকেটৰ ভিতৰখিনি তুমি এক্স বুলি ধৰা আকৌ মাইনাছ এক্স বুলি আছে টুৱাইছ এক্স মাইনাছ এক্স মানে কি এক্স হয়নে নাই গতিকে কি হ'ব এৰিয়া অফ ত্ৰিভুজ পি চি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ এ পি বি হ'ল এইটোৱে আমাক দেখাব দিছে দিয়াৰ ফলত কি পালোঁ আমি এৰিয়া অফ ত্ৰিভুজ এ পি ডি প্লাছ এৰিয়া অফ ত্ৰিভুজ পি বি চি ইজিকেল এৰিয়া অফ ত্ৰিভুজ কি পালোঁ এৰিয়া অফ ত্ৰিভুজ এ পি বি প্লাছ এৰিয়া অফ ত্ৰিভুজ পি চি ডি এইটোৱে আমাক দেখা হৈছে কুৱেশ্যনটোত চাই লোৱা এইটো দেখা হৈছে এ পি ডি প্লাছ পি বি চি ইজিকেল এ পি বি প্লাছ পি চি ডি সেইটোৱে দেখালোঁ হ'ল অ'কে কিয় বুজি নাপালে জনাই দিবা অ'কে